আহিলোঁ ক্ষমা বিচাৰিছোঁ দেই অলপ পলম হ'ল অহাত নাই নাই একো নাই আহক বহুত সময় হ'ল নেকি নাই নাই এই ময়ো কিছু সময় আগত আহি পেলাই আচ্ছা পাইছোঁ হয় হয় বহক ভালেই নহয় হয় আছোঁ আছোঁ আপোনাৰ ভাল মোৰ ভালেই কিন্তু এই যোৱা এইকেইদিন যে নেৰা নেপেৰা বৰষুণ এই বৰষুণে একদম মানে ঘৰতে সোমাই আছোঁ কিবা কাৰাগাৰত সোমাই থকা যেন লাগিছে মোৰো একেই অৱস্থা আজি ভাবিলোঁ বতৰটো ফৰকাল দেখিয়ে মই আপোনালৈ ফোনটো লগালোঁ হয় শৰ্মা আপুনি এদিন মোক সুধিছিলে নহয় মোৰ পৰিয়ালৰ কথা মই ভাবিছোঁ আজিয়ে আপোনাক মই মোৰ জীৱনৰ মোৰ সকলো কথা মই আজিয়ে আপোনাক ক'ম বুলি ভাবিছোঁ তাকে কি ক'ম শৰ্মা জন্ম হৈছে মানুহৰ আৰম্ভণিৰ হয়নে আৰু মৃত্যু মানেতো শেষেই আৰু কেতিয়াবা এৰি অহা দিনবোৰৰ কথা মনত পৰিলে মনটো সেমেকি উঠি বুজিছেনে ঠিক এনেদৰে আপোনাৰ অনুপস্থিতিটো হয়তো মোৰ মনটো আকৌ সেমেকি উঠিব আপুনি ইমান চিন্তা নকৰিব শইকীয়ানী মই সদায় চেষ্টা কৰিম আপোনাৰ সহযাত্ৰী হ'বলৈ হয় আহক সেইফালে যাওঁ ব'ল আমনি পোৱা নাইতো নাই পোৱা চিন্তা কৰিব নালাগে মই চমুকৈ ক'বলৈ চেষ্টা কৰিম একো নহয় আপুনি কওক মই শুনিম দিয়ক আচলতে কি জানে শৰ্মা আমাৰ নিচিনা মধ্যবিত্ত মানুহৰ জীৱনটোৱেই সংগ্ৰাম নহয়নে বাৰু বাৰু যি কি নহওক মই জানো আপুনি মোক বহুত ভাল পায় আৰু আপোনাৰ এই সৰলতা আৰু কোমলতা মনটোক মই খুব ভালদৰে বুজি পাইছোঁ আৰু সেইকাৰণে মই আপোনাক ভাল পাবলৈ শিকিছোঁ কিন্তু এটা কথা দেই শৰ্মা এয়া কিন্তু প্ৰেম নহয় এয়া আন্তৰিকতা বিশ্বাস আৰু বন্ধুত্ব ঠিকেই এই বয়সত এতিয়া সেইবোৰ ভাল নালাগে দিয়কচোন নহয়নে বাৰু পৰশ সংসাৰৰ এটা কেন্দ্ৰবিন্দু হ'বলৈতো মন নাযায় আপোনাৰো পৰিয়াল আছে মোৰো পৰিয়াল আছে আমি যিখিনি সমাজখনত নিজকে হয় হয় বচাই চলিব জানিব লাগিব হয় হয় আপুনি ঠিকেই বাৰু তাৰপিছত আপুনি মোৰ বিষয়ে জানিবলৈ বৰ ইচ্ছুক ময়ো আপোনাৰ বিষয়ে জানিব বিচাৰোঁ কিন্তু মই আপোনাক লগ পোৱা মাত্ৰ কেইদিনমানেই হৈছে আপোনাৰ বিষয়টো মই একোৱেই নাজানো কেৱল জানো আপুনি লেখা মেলা কৰে আৰু এটা কথা মই আপোনাৰ গল্পৰ নিয়মীয়া পাঠিকা আপোনাৰ গল্পবোৰ পঢ়াৰ পিছত আপোনাক লগ পোৱাৰ বহুত ইচ্ছা আছিল হয় হয় জানিছোঁ শৰ্মা মোৰ জীৱনশৈলীৰ বিষয়ে জানিলে আপোনাৰ দুখ লাগিব হ'লেও কওক মই শুনিম পৰিয়াল বুলিলে ল'ৰা বোৱাৰী নাতি নাতিনীৰে ভৰা এখন সুন্দৰ সংসাৰ হ'লে কি হ'ব ল'ৰা বোৱাৰী মোৰ লগত নাথাকে নাতি নাতিনীহঁত মোৰ ওচৰলৈ আহিলে বোৱাৰীয়ে মাৰধৰ কৰে মোৰ বৰ দুখ লাগে বুজিছে দুখ নকৰিব শইকীয়ানী প্ৰত্যেকজন মানুহৰ বা প্ৰত্যেকটো পৰিয়ালৰ একোটা নিজৰ কোনোবাখিনিত এটা দুখ আছেই সমস্যা আছেই এই দুখ সমস্যাবিলাকৰ সন্মুখীন হৈ জীৱনটোক আগবঢ়াই নিব পৰাটোহে আচলতে আমাৰ আটাইতকৈ মানে সফলভাৱে আমি জীয়াই থাকিব পাৰোঁ আৰু সমাজৰ প্ৰতি আমাৰ এটা দায়বদ্ধতা আছে আচ্ছা হেৰি এই আপোনাৰ স্বামীৰ বিষয়ে নক'লে যে 35 বছৰ বয়সতে তেওঁ আমাক এৰি থৈ গ'ল মই দিশহৰা হৈ গ'লোঁ কণমানি ল'ৰাটোক লৈ মই বলিয়াৰ দৰে হ'লোঁ তেওঁ ব্যৱসায় কৰিছিল তাৰপিছত মই খবৰ পালোঁ আমাৰ ওচৰতে থকা জ্যোতি বিষ্ণু হাইস্কুলত এটা শিক্ষকৰ পদ খালী আছে তাত মই সুযোগ পালোঁ
তাৰপিছত মই মোৰ ল'ৰা ডাঙৰ কৰিলোঁ, বিয়া পাতি দিলোঁ, সন্তান হ'ল সিহঁতৰ। কিন্তু মই সিহঁতৰ ওচৰত তেলাগি হৈ পৰিলোঁ। আৰু বহুত কথা আছে শৰ্মা। আজি গোটেইখিনি ক'বলৈ গ'লে ৰাতিয়ে হ'ব। আমি আকৌ এদিন বহিম। ঠিক আছে, এইবাৰ আপুনি খবৰ দিবচোন। হ'ব দিয়ক, এইবাৰ মই ফোন কৰিম, কেতিয়া লগ হওঁ। আপোনাৰ সময় হ'বনে? হ'ব, মানে কিয় নহ'ব, আহিব। সময় উলিয়াব লাগিব। আকৌ আপোনাৰ বিষয়েও মই শুনিবলৈ আছে, আপোনাৰ বিষয়েও শুনিম। ঠিক আছে, ঠিক আছে, আজিলৈ আহোঁ আৰু ন? হয়।